মোদী আদানী ভাই ভাই মাস্ক পিন্ধি হাতত সংবিধান লৈ প্ৰতিবাদ ইণ্ডিয়াৰ ব্যৱসায়ী গৌতম আদানীৰ উৎকোচকাণ্ডক লৈ শুকুৰবাৰে শীতকালীন অধিৱেশনৰ নৱম দিনটোতো বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ ৰল সংসদ ভৱনৰ চৌহদ শুকুৰবাৰে পুৱা কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ প্ৰাক্ষণত সংসদ ভৱনৰ চৌহদত দেখা গ'ল বিৰোধীৰ এই প্ৰতিবাদী মিছিল প্ৰতিবাদত অংশ লোৱা প্ৰায় প্ৰতিজন সাংসদে পৰিধান কৰিছিল এক বিশেষ মাস্ক কলা ৰঙৰ মাস্কত লিখা আছিল মোদী আদানী ভাই ভাই শ্লোগান প্ৰতিবাদী কাৰ্যসূচীত প্ৰথম শাৰীতে আছিল অন্যান্য ইণ্ডিয়া জোঁটৰ সাংসদসকলৰ লগতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ৰাহুলৰ কাষত আছিল কেৰালাৰ ৱায়নাডৰ কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীও প্ৰতিবাদকাৰীসকলে গৌতম আদানীৰ দুৰ্নীতিৰ তদন্তৰ বাবে যুটীয়া সংসদীয় কমিটি গঠনৰ দাবী তোলে সমান্তৰালভাৱে উৎকোচকাণ্ডত এইজন ধন কুবেৰৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰাৰ পাছতো মোদী চৰকাৰে গ্ৰহণ কৰা নীৰৱ ভূমিকাক লৈ সৰব হৈ পৰে প্ৰতিবাদত অংশ লোৱা প্ৰতিজন সাংসদ ইণ্ডিয়া জোঁটৰ অভিযোগ প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা দিব বিচাৰিছে আদানীক যোৱা 21 নৱেম্বৰত আমেৰিকাৰ আদালতে ভাৰতৰ একাংশ বিষয়াক উৎকোচ দিয়াৰ অভিযোগত অভিযুক্ত কৰিছিল আদানীক এই ঘটনাক কেন্দ্ৰ কৰি সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ পৰাই সৰব হৈ আছে বিৰোধী আদানী ইস্যুত অব্যাহত আছে ইণ্ডিয়া জোঁটৰ সাংসদসকলৰ প্ৰতিবাদ বৃহস্পতিবাৰেও মোদী আদানী এক হে আদানী সেফ হে শ্লোগানেৰে কলা হাফ জেকেট পিন্ধি প্ৰতিবাদ কৰিছিল বিৰোধীয়ে নেশ্যনেল ডেস্ক প্ৰথম খবৰ।